নৰেন্দ্ৰ মোদী আজি বিজেপি চৰকাৰে অসমীয়া মানুহৰ মৰ্মবেদনা বুজিবৰ কাৰণে চেষ্টা কৰা নাই। তেখেতলোকে অসমীয়া মানুহৰ অসমৰ কথা শুনিব বিচৰা নাই। গতিকে আজি শেষ গণতান্ত্ৰিক প্ৰতিবাদ মানুহে উলংঘ হ'বলৈ বাধ্য হৈছে। গতিকে নৰেন্দ্ৰ মোদীক আমি সৰ্বানন্দ সোণোৱালক বিজেপি চৰকাৰক ক'ব বিচাৰিছোঁ আৰু সকলো গণতান্ত্ৰিক প্ৰতিবাদ শেষ হৈছে এতিয়া আৰু লাষ্ট এটাই বাকী আছে, অসমীয়া মানুহে অস্ত্ৰ ল'ব নেকি, অস্ত্ৰ ল'বলৈ বাধ্য হ'ব। গতিকে আমি এইটোৱে ক'ব বিচাৰিছোঁ, অসমীয়া মানুহক আপোনালোকে অস্ত্ৰ ল'বলৈ বাধ্য নকৰাব, অসমীয়া মানুহক বন্দুক লৈ যুদ্ধ কৰাবলৈ আপোনালোকে বাধ্য নকৰাব। গতিকে অতি শীঘ্ৰেই নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰক আমি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবৰ কাৰণে দাবী কৰিছোঁ, অন্যথা অসমত অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে আজি উলংঘ প্ৰতিবাদৰ জৰিয়তে এই কথাটোকে প্ৰতিপন্ন কৰিছে। সৰ্বানন্দ সোণোৱালে আজি উলংঘ কৰিলে নেকি? সৰ্বানন্দ সোণোৱাল আজি হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিটোক অসমীয়া মানুহক উলংঘ কৰিছে। আজি আপোনালোকে দেখিছে আজি অসমীয়া মানুহে উলংঘ হ'বলৈ বাধ্য হৈছে। শেষ গণতান্ত্ৰিক প্ৰতিবাদ আজি উলংঘ হৈ আজি ৰাজপথত আহিবলৈ বাধ্য হৈছে। গতিকে ইয়াৰ দায়িত্ব কেৱল সৰ্বানন্দ সোণোৱাল, ইয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা, ইয়াৰ দায়িত্ব আমাৰ বিজেপি চৰকাৰ। গতিকে অসমীয়া মানুহক আপোনালোকে ভয়ংকৰ আন্দোলনৰ কাৰণে বাধ্য নকৰাব, অসমীয়া মানুহক আপোনালোকে অস্ত্ৰ ল'বলৈ বাধ্য নকৰাব। গতিকে আমি নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱালক আমি শেষৰ অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অন্যথা অসমত অতি ভয়ংকৰ আন্দোলন সৃষ্টি হ'ব, ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে এই কথাবিলাকে আজি উলংঘ প্ৰতিবাদৰ জৰিয়তে এই কথাটো প্ৰতিপন্ন কৰিছে। Come on.